সালাম আলাইকুম এভৰিৱান। আপোনালোকে যদি ভাবিছে আপোনাৰ ৰিজিকৰ দৰ্জা বন্ধ হৈ গৈছে, নিৰাশ নহ'ব। আল্লাহে কোৰাণত কি কৈছে আহক আমি এবাৰ চাওঁ। এণ্ড ৰিমেম্বাৰ, আমি তোমালোকক মেঘৰ চাহ দান কৰিছিলোঁ, মান্না আৰু চালোৱা নামৰ এক বিশেষ খাদ্য তোমালোকৰ বাবে যোগান ধৰিছিলোঁ, আৰু তোমালোকক কৈছিলোঁ আমি তোমালোকক যি পাকীজা খাদ্য দান কৰিছোঁ তোমালোকে সেয়া খোৱা। বাট তোমালোকৰ বুজুৰ্গসকলে সেই নিয়ামতৰ কদৰ নকৰিলে বা নাজানিলে। সিহঁতি আমাৰ একো ক্ষতি সাধন কৰিব পৰা নাছিলে, বাট নিজৰে ক্ষতি সাধন কৰিছিল। যেতিয়া মুছা আলাইহিছ ছালামৰ কৌমে ইজিপ্তক এৰি পেলাই এখন ডেজাৰ্টত আছিলে, মৰুভূমিত আছিলে, তো আমি সকলোৱে গম পাওঁ মৰুভূমিত কিমান গৰম, ইমান প্ৰখৰ ৰ'দত তেওঁলোকৰ ওচৰত থাকিবলৈ ঠাই নাছিলে, এটা তম্বুও নাছিলে। তেওঁলোকক আল্লাহে সেই গৰমৰ পৰা বাচিবৰ কাৰণে ক্লাউড মিন্স ডাৱৰৰ ছাঁ বনাই দিলে, আৰু আদাৰৱাইজ ইমান ৰ'দত তেওঁলোক মৰি গ'ল হয় তাতে। আৰু আল্লাহে তেওঁলোকক খাবৰ বাবে মান্নু আৰু চালোৱা দিলে। আকাশৰ পৰা স্ন'ফলৰ নিচিনাকৈ মান্নু পৰিছিলে, আৰু মুছা আলাইহিছ ছালামৰ লগৰীয়াসকলে সেইবোৰ উঠাই ব্ৰেড বনাইছিলে। আৰু চৰাইৰ কিছুমান জোণ্ড আহিছিলে, গ্ৰুপ আহিছিলে, তো সেই গ্ৰুপবোৰক তেওঁলোকে চিকাৰ কৰিছিলে। বেচিকেলি কথাটো হ'ল, আপুনি যদি এখন ডেজাৰ্টত মৰুভূমিটো থাকে আৰু যদি আপোনাৰ আল্লাহৰ ওপৰত তাৱাক্কুল থাকে, দেন আল্লাহে আপোনাক তাতো ৰিজিক দান কৰিব। আল্লাহে কিবা এটা কাম হোৱাব বিচাৰিলে দুনিয়াৰ সকলো মানুহ মিলিও নোহোৱা কৰিব নোৱাৰে, আৰু আল্লাহে যদি কিবা এটা কাম নোহোৱা কৰিব বিচাৰে দুনিয়াৰ সকলো মানুহ মিলিও হোৱাব নোৱাৰে। আৰু শেষত এটা মুছা আলাইহিছ ছালামৰ দোৱা হয়, যিটো আপুনি সদায় পঢ়িব, ইনশাআল্লাহ আপোনাৰ ৰিজিকত বৰকত হ'ব, আল্লাহ তাআলাই ৰিজিক দান কৰিব। ৰাব্বি ইন্নী লিমা আনজালতা ইলাইয়া মিন খাইৰিন ফাকিৰ। এই দোৱাটোৰে মুছা আলাইহিছ ছালামে আল্লাহৰ পৰা মাগিছিলে, দেন আল্লাহে তেওঁক এটা জবো দান কৰিছিলে, থাকিবৰ বাবে ঠাইও দান কৰিছিলে, আৰু এগৰাকী ছোৱালীৰ লগত তেওঁ বিয়াও হৈ গৈছিলে। জাযাকাল্লাহু খাইৰ।